2 মাহ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত এখন পঞ্চায়ত কাৰ্যালয় স্তব্ধ হৈ পৰিছে ৰাইজৰ কাম-কাজ। বঙাইগাঁও জিলাৰ আমবাৰী বাৰেগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ে বিদ্যুৎ যোগান আহ্বান ৰাখিবৰ বাবে ৰিচাৰ্জ নকৰাৰ ফলত বিদ্যুৎ যোগান বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। পূৰ্বৰ প্ৰায় 40,000 টকা বিদ্যুৎ বিল অনাদায় হৈ আছে বুলি জানিবলৈ দিয়ে কৰ্মচাৰীসকলে। পঞ্চায়তখনৰ সচিবজনৰ অনিয়মীয়া উপস্থিতিয়ে পঞ্চায়তখনৰ অন্তৰ্গত ৰাইজৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বঙাইগাঁৱৰ পৰা অনিছ আলী ৰিপৰ্ট, দা এনি ৰিপৰ্ট। আমবাৰী বাৰেগৰ গাঁও পঞ্চায়ত কাৰেণ্ট কিমান দিনৰ পৰা নাই? 2 মাহ 2.5 মাহ হ'ল। কি কাৰণত নাই? মানে স্মাৰ্ট মিটাৰ দি দিছে আৰু আগত যিটো মিটাৰ আছিল সেই মিটাৰটোত আমি খুলি লৈ দিছে। এখন ৰিচাৰ্জ কৰিলে 40,000 টকা আগত বেলেঞ্চ আছে, সেই বেলেঞ্চটা আগত দিব লাগে, তাৰপৰা ৰিচাৰ্জ কৰিব লাগে। কাম কাজবোৰ কেনেকৈ হয় ইয়াৰে? এখন কাম কাজ এখন ছেক্ৰেটাৰীহে ক'ব পাৰিব কেনেকৈ চলাই, এইটো ছেক্ৰেটাৰীৰ কথা, ইঞ্জিনিয়াৰৰ কথা। কি পদত আছে আপুনি? পিয়ন পদত আছে। ৰাইজৰতো বহুত অসুবিধা হৈ আছে, কাম কাজ কৰিব পৰা নাই। এইটো ছেক্ৰেটাৰীহে গম পাব, মই আৰু কি ক'ম। ছেক্ৰেটাৰী আহিছে নেকি আজি? ছেক্ৰেটাৰীটো আজি অহা নাই। ছেক্ৰেটাৰী নাহে নেকি পঞ্চায়তত? আজি শুনা পাইছোঁ, ফোন কৰিছিলোঁ যে ইলেকশ্যন অফিচত দিছে, তাত বোলে ইলেকশ্যন ডিউটি দিছে। দেৰিকৈ আহে নেকি সদায়? আহোঁতে যোনদিন আহে অলপ 11টা এনেকুৱা টাইমত আহে। ছেক্ৰেটাৰী সদায় নাহে পঞ্চায়তত? সদায় মানে মিটিং চিটিং থাকিলে তোৰ আহিব নোৱাৰে না। কি নাম ছেক্ৰেটাৰী? জে কি ৰুল। ঠিকে আছে। কি পঞ্চায়ত? আমবাৰী বাৰেগৰ গাঁও পঞ্চায়ত। ইয়াতে কি বিদ্যুৎ নাই? ইয়াত বিদ্যুৎ আজি 3-4 মাহ হ'ল নাই। কাম কাজবোৰ কেনেকৈ? কাম কাজবিলাক কেনেকৈ সেইটো ভগৱানেহে ক'ব পাৰে, কাৰণ আমাৰ ইয়াত নহয়। আমি যথেষ্ট অসুবিধা পাইছোঁ, আমাৰ ৰাইজখিনি ইয়াত যথেষ্ট পৰিমাণে অসুবিধা পাইছে। ইয়াতেতো কৰ্মচাৰী এজনে দেখা পালোঁ। আজি নহয়, ইয়াৰ মানে কৰ্মচাৰী নাপাবই আপুনি। যদি গাঁও সভা থাকে কিবা থাকে তেহে আহে, ইয়াৰ পিছত নাহে। কিন্তু অনলি খালি ইঞ্জিনিয়াৰটো আহে, ইঞ্জিনিয়াৰটো ডেইলি আহে। আজি কোন কোন উপস্থিত আছে? আজি অনলি পিয়নটোহে আছে। আৰু ছেক্ৰেটাৰীৰ নাম কি ইয়াৰ? ছেক্ৰেটাৰীৰ নামটো মই নাজানো। জে কি ৰুল। হ'ব। বৰ্তমান কাম কাজবিলাক কেনেকৈ হৈ আছে? বৰ্তমান কাম কাজ ধৰক, বৰ্তমানতো কাম কাজ চব ব্লকত হোৱা বুলি কৈছে ইতিমধ্যে, আপুনি গমেই পাল। কিন্তু ইয়াত বৰ্তমান যিটো আমাৰ এগ্ৰিকালচাৰৰ পৰা যিটো মানে কিষাণ ক্ৰেডিট কাৰ্ড বনাব দিছিল, সেইটো কাম পঞ্চায়তত এদিনাখন আহিল, লাইন নথকাৰ কাৰণে কামটো নহ'ল। পিছদিনাখন মোৰ ঘৰত দিছিলোঁ, মই পাৰ্চনেলি 2টা লেপটপ মই হেৰি কৰি দিছিলোঁ, তাতে টাৱাৰ নোপোৱাৰ কাৰণে আজিৰ দিনলৈকে ধৰক আপোনালোকে টিলাপাৰা বজাৰত গ'লে গমেই পাব, তাতে মানে কামখিনি মই কৰাই আছোঁ। আপোনাৰ নিজস্বভাৱে কৰাই আছে? হয়, মই নিজস্বভাৱে কৰাই আছোঁ। ৰাইজৰ যথেষ্ট ৰাইজৰ সুবিধাৰ কাৰণে মই কামখিনি কৰাই আছোঁ। ৰাইজৰ কেনেকুৱা অসুবিধাৰ? ৰাইজতো অসুবিধা নিশ্চয় হৈছে। পঞ্চায়তটো মিডিল পইণ্ট আছিল, কিন্তু এতিয়া টিলাপাৰা বজাৰত যাব লাগে, নাৰিকলা মানুহখিনি তাতে গ'লে নিশ্চয় অলপ অসুবিধা হ'ব। তথাপি কামখিনি হৈ আছে।